হেল্ল' গাইজ, গুড মৰ্ণিং। আজি মোৰ ডিউটি নাই কাৰণে আজি মই ঘৰতে ভাবিলোঁ অলপমান কাম চাম কৰোঁ আৰু বৰকচোন মই কি কৰোঁ আপোনালোকক দেখাওঁ। আৰু আজি মই মূৰত তেল চেল ঘঁহি পেলাই একদম ভালকৈ বহি আছোঁ, কাৰণ আজি ফ্ৰাইডেও হয় আৰু মূৰবিলাক ভালকৈ ধুব লাগিব, যাতে আজি ভালকৈ মানে ছুটি পাইছোঁ, সেইটো কাৰণে। আৰু যি নহওক চাওকচোন কি কৰোঁ। এইটো মোৰ ঘৰৰ কাম, বৰ্তমান মই কাম কৰাই নাই, এতিয়াহে কাম কৰিম। কাম কৰি পেলাই আৰু কিবা কৰিম। আৰু এটা আপোনালোকক গুড নিউজ দিওঁ, আমাৰ তাত এটা নিউ বাইক আনিছোঁ আমি। বাইকটো অনাৰ মেইন উদ্দেশ্যটো হ'ল যে আজিকালি মানুহবিলাকে বাইক খুজিলে নিদিয়েই, বহুত ৰিকুৱেষ্ট কৰিব লাগে, তামাম তেল মানে ভাবে আৰু মানে তেওঁলোকৰে বাইক আছে, তেওঁলোকৰে স্কুটি আছে, বেলেগৰ নাই, দিবাই নোখোজে। বাৰু যি নহওক, গাড়ীটো কেনে লাগিছে, ভাল লাগিছেনে? পালচাৰ 150 হয়। বাৰু যি নহওক, ফাইনেলি আমি ল'লোঁ। আৰু এইটো মই অলপমান বাহিৰত আমাৰ মতলব হমলোগ কা নজাৰা আপ দেখ सकते हैं। এইটো চাওক, ইফালে মই জুম কৰি চালোঁ যে তাৰপিছত যি নহওক, এইটো মই জুম কৰি চালোঁ যে বাপৰে বাপ বহুত কুঁৱলী পৰি আছে দেখোন। তাৰপিছত মই ভাবিলোঁ অলপমান জুই চুই পুৰিলে ভাল হ'ব। এইটো চাওক, এতিয়া মই অলপ জুই পুৰিলোঁ, জুই পুৰি ফালে এইটো মই তাৰপিছত মই ভাবিলোঁ যে বাহিৰত অকণমান যাই পেলাই আপোনালোকক দেখাওঁ যে কেনেকুৱা হৈছে বতৰবিলাক। চাওঁ যে বা ইমান ধুনীয়াকৈ যে ফুলবিলাক ভাল লাগি আছে, কুঁৱলী পৰি পেলাই ফুলবিলাক বঢ়িয়া ফ্ৰেছ হৈ আছে। আৰু তাৰপিছত এইফালে চাওক আমাৰ মানে বস্তুবিলাক, জেগাবিলাক চাওক কেনেকুৱা কি। তাৰপিছত অলপ দেৰিকৈ ভাইটিয়ে মোক লগ ধৰি আছে, মানে ক'ৰবাত যাবৰ কাৰণে, ফুৰিবৰ কাৰণে। তাৰপিছত মই কৈছোঁ যে বাপৰে বাপ, এই ঠাণ্ডাত মই নাযাওঁ দে, তই য'তে যা জাগি যা, এই বুলি কৈ মই গা ধুব ওলালোঁ। গা ধুব যাওঁতে চাওক, এই ঠাণ্ডাত মই যাবৰ ইচ্ছা নাই, তথাপিও যাবতো লাগিবই দিয়কচোন। এতিয়া মই গা ধুই আহিলোঁ। আকৌ মই চুৰমা লগালোঁ, কাৰণ যাতে নমাজ চমাজ বা কোৰাণ চৰীফ পঢ়িব লাগিব, আজিতো ফ্ৰাইডে, সেইকাৰণে অলপ মানে লগালোঁ আৰু কুৰ্তাত। সেইটো মই কোৰাণ চৰীফ পঢ়িবলৈ যাওঁ। আৰু হ'ল মোৰ পঢ়া, আল্লাহ দোৱা যি নহওক। আকৌ মই ৰ'দত বহিলোঁ, অলপমান ৰ'দ পোৱা বেছি ভাল। বাই বাই, টাটা, চি ইউ।